এইটো ভিডিঅ'ত আলোচনা কৰিম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আজিলৈকে যিমান চাকৰি পৰীক্ষা হৈছে ইয়াৰ পৰা এটা কুৱেশ্যন আহে প্ৰায়। এইটো থাৰ্ড গ্ৰেড এডিআৰই এক্সামত ইয়াৰ পৰা এটা কুৱেশ্যন আহিছে। চ' গাইজ ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কুৱেশ্যনটো কি আহে যেন তলৰ কোনটো আমলিক যদি পিএইচ হয় ইমান। এইটো মই একদম ধুনীয়াকৈ আপোনালোকক টপিকছটো বুজাই দিম, মুখস্থ কৰিব নালাগে। একদম আপোনালোকে আনচাৰকেইটা দি থাকিব যিমানকেইটা কুৱেশ্যন মই ইয়াত আলোচনা কৰিম, আৰু ইয়াৰ পৰা পৰীক্ষাত এটা আহিবই। চাওক কোনটো আমলিক হয়, কোনটো ক্ষাৰকীয় হয়, কোনটো প্ৰম হয়, আমি কেনেকৈ ওলাম। মনত ৰাখিব, যদি পিএইচৰ মান 1 পৰা 6 হয় তেতিয়া আমলিক হয়। আমলিক হয়। আৰু যদি 8 পৰা 14 হয় তেতিয়া ক্ষাৰকীয় হয়। আৰু যদি পিএইচৰ মান 7 হয় তেতিয়া আপোনাৰ প্ৰহম হয়। এতিয়া চাওক 1 নম্বৰ কুৱেশ্যনটোত দিয়া আছে তলৰ কোনটো আমলিক যদি পিএইচ কিমান হয়, অৰ্থাৎ পিএইচৰ মান কিমান হ'লে আমলিক হয় 1 পৰা 6। ক'ত আছে? এইটো অপশ্যন এত 4 পৰি গ'ল। 1 পৰা 6ৰ ভিতৰত আছে। তলৰ কোনটো ক্ষাৰকীয় যদি পিএইচ হয়, ক্ষাৰকীয় হ'লে পিএইচ কিমান হ'ব? ইয়াত লিখা আছে 8 পৰা 14, অৰ্থাৎ ডি অপশ্যন ৰাইট। তাৰপিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো প্ৰহম যদি পিএইচ হয়, পিএইচ কিমান হ'লে প্ৰহম হয়? 7, ৰাইট আনচাৰ 7। তাৰপিছত এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ নিৰ্গত হয়? ধুনীয়াকৈ মনত ৰাখিব, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়। এইটো কুৱেশ্যন আহি যাব পাৰে আনকমন। তাৰপিছৰ কুৱেশ্যন হ'ল তলৰ কোনটো বেছি আমলিক, অৰ্থাৎ কোনটো বেছি আমলিক? যাৰ পিএইচৰ মান একেবাৰে কম সি হ'ল বেছি আমলিক, গতিকে অপশ্যন চি ৰাইট আনচাৰ। তাৰপিছৰ প্ৰশ্ন তলৰ কোনটো বেছি ক্ষাৰকীয়, অৰ্থাৎ বেছি ক্ষাৰকীয় কোনটো? যাৰ পিএইচৰ মান বেছি, অৰ্থাৎ ডি অপশ্যন ৰাইট। 14 আছে আৰু সেইকেইটাত কম। তাৰপিছৰ প্ৰশ্ন হ'ল পিএইচৰ মান তলত দিয়া ধৰণৰ তলৰ কোনটো আমলিক নহয়, ক্ষাৰকীয় নহয়? অৰ্থাৎ এনেকুৱা কোনটো দ্ৰৱ আছে যিটো নেকি আমলিকো নহয়, ক্ষাৰকীয় নহয়? অৰ্থাৎ ৰাইট আনচাৰ হ'ব কোনটো? 7। অৰ্থাৎ 7 হ'লে এইটো আমলিকো নহয়, ক্ষাৰকীয় নহয়। তাৰপিছৰ প্ৰশ্ন তলৰ কোনটো আমলিকতাৰ ঊৰ্ধ্বক্ৰম? অপশ্যন 4টা দিয়া আছে। ইয়াত চাওক আমলিকতাৰ ঊৰ্ধ্বক্ৰম মানে আমি কি বুজোঁ? মানে আমলিকতা কম, বেছি আৰু বেছি আৰু বেছি। অৰ্থাৎ এইটোত চাওক 4, 3, 2, 1। কম, অলপ বেছি, তাতকৈ অলপ বেছি, তাতকৈ আৰু বেছি। অৰ্থাৎ আমলিকতা বাঢ়ি গ'ল ইয়াত, অৰ্থাৎ ৰাইট অপশ্যন এ। গতিকে আপোনালোকে ভিডিঅ'টো বুজি পাইছে, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ভিডিঅ' পাই থাকিব আৰু পৰীক্ষাত অহা প্ৰতিটো টপিক্সৰ ওপৰত মই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আপোনালোকক ধুনীয়াকৈ বুজাই দিম। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।